খাৰুপেটীয়া মহাবিদ্যালয়ত এডমিশ্যনৰ কাৰণে এডমিশ্যন ছাত্ৰ ছাত্ৰীয়ে নাপায় কেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত হয়তো আপুনি চাইছে যেহেতু আপুনি ছাত্ৰ নেতা তো সেই দিনতেই ইলিয়াছ আলীয়ে সেই যি আসলে দীনদয়াল কলা শাখাটো আনিব পাৰিলে হয় কিন্তু বহুত দেৰি হৈ গৈছে কিন্তু হেয়া মুজিবুৰ ৰহমানৰ কাৰ্যকালত সম্ভৱপৰ হৈছে ৰাইজে দেখিছে সকলোৱে দেখিছে কিন্তু এইটো মান্তি কিয় আপুনি হোৱা নাই আপোনালোকৰ জিলা পৰিষদৰ টিকটৰ কাৰণে 60 লাখ আসলে খৰচ কৰিবলগীয়া হৈছিল প্ৰাৰ্থীগৰাকীয়ে আৰু যি এপি মেম্বাৰ যি আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী আপোনালোকৰ 15 লাখ টকা খৰচ কৰিবলগীয়া হৈছিল 40টা বছৰ কংগ্ৰেছৰ খাটিছে জেল পৰ্যন্ত গৈছে কংগ্ৰেছৰ কাৰণে কিন্তু কংগ্ৰেছে টিকট নিদিলে বেলেগলৈ বিক্ৰী কৰিলে কিন্তু এই অভিযোগ যি এআইডিএফৰ হোৱা নাই বিজেপিৰ হোৱা নাই ৰাইজৰ দলৰ হোৱা নাই আসলে কংগ্ৰেছৰ কিয় হ'ল কংগ্ৰেছে কিবা লুবিয়া হৈ পৰিছিল নেকি কংগ্ৰেছ এটা এনেকুৱা দল নীতি আদৰ্শ মানা দল ইয়াক যদি কোনোবাই ব্যক্তিগত স্বাৰ্থত ইউজ কৰিব বিচাৰিছে এইটো আমিও কেতিয়াও মানি নলওঁ 2021 চনত যে কংগ্ৰেছ হঠাৎ যে আসলে দলিতছাত হৈ গ'ল হঠাৎ যে দলগাঁও সমষ্টিৰ পৰা নামি গ'ল ইয়াৰ মূল কাৰণটো কি আসলে আপোনালোকৰ কোনোবা নেতা কৰ্মীৰ আচৰণত দলগাঁও সমষ্টিৰ ভোটাৰে অতিষ্ঠ হৈছিল নেকি মই 3বাৰ হাৰিছোঁ এবাৰৰ কাৰণে আপোনালোকে আমাক পেঞ্চন খোৱাৰ এটা ব্যৱস্থা কৰি দিয়ক কি 60,000 ভোটত চাগে লগভগ এটা অনুমান হৈছে কাৰণ আৱেগিক হিচাপে মানুহে ভোট দিছে কাৰণ 15টা বছৰ ভোট দিছিলে আৰু এইবাৰ তেখেতক পেঞ্চনৰ কাৰণেহে মানুহে ভোট দিছে এবাৰ মুজিবৰ ছাৰে পেঞ্চন লওক 26ত কি কংগ্ৰেছে দখল কৰিব ইনশাআল্লাহ নিশ্চিতভাৱে আমি কংগ্ৰেছ দখল কৰিম আপোনালোকৰ যি 40 বছৰীয়া 50 বছৰীয়া 30 বছৰীয়া দলীয় কৰ্মী যি আছে এই কৰ্মী আসলতে এআইডিএফৰ গামোচা পিন্ধিছে বৰ্তমান আলিকাছৰ ইব্ৰা দেৱানী কিমান বছৰ কংগ্ৰেছৰ হৈ কাম কৰিছে হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাজ্জল হক টি নিউজ অসমে বিভিন্ন সময়ত দলগাঁও সমষ্টিৰ বিভিন্ন নেতা কৰ্মীৰ ওচৰত উপস্থিত হয় আৰু তেওঁলোকৰ যি আসলতে উন্নয়ন দলগাঁও সমষ্টিৰ বিগত কংগ্ৰেছৰ 15টা বছৰ আৰু বৰ্তমান বিধায়ক মুজিবুৰ ৰহমানৰ 4টাকৈ বছৰ এই লৈ আলোচনা আমি টি নিউজে কৰোঁ আৰু এই সূত্ৰে আজি আমি এগৰাকী কংগ্ৰেছ যুৱ নেতা সেই নেতাৰ ওচৰত উপস্থিত হৈছোঁ আৰু সেই নেতাৰ সৈতে আমি আলোচনা কৰিম যিহেতু বিৰোধীয়ে আসলতে কটাক্ষ কৰি মন্তব্য কৰা পৰিলক্ষিত হয় যি ইলিয়াছ আলীৰ 15টা বছৰ সেই 15টা বছৰত ইলিয়াছ আলীয়ে দলগাঁও সমষ্টিৰ একো উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই আৰু বহুতো কথা আমি এই অনুষ্ঠানত পাতিম পঞ্চায়ত নিৰ্বাচনৰ পৰা আদি কৰি দলগাঁও সমষ্টিৰ অতীতৰ যি আসলতে 15টা বছৰ সেই বছৰ কেনেকৈ পাৰ কৰিছিলে দলগাঁও সমষ্টিৰ ৰাইজে কি পাইছিল কি পোৱা নাই এই সন্দৰ্ভত এই অনুষ্ঠানত আমি আলোচনা কৰিম এই মুহূৰ্তত সেইজন নেতাৰ ওচৰত যাম এইজন আছিলে যিজন নেতা দলগাঁও সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি হাবিজুৰ ৰহমান এইগৰাকী নেতাৰ সৈতে আমি আলোচনা কৰিম প্ৰথমতে আপোনাক টি নিউজ অসমলৈ স্বাগতম জনাইছোঁ ধন্যবাদ তফাজুল ভাই আসসালামু আলাইকুম নমস্কাৰ আজি আপুনি যি হওক সকলোৰ পৰা এনেকৈ আপোনালোকে সাক্ষাৎকাৰ কৰি আছে আজি হওক আপুনি মোৰ লগত আজি সাক্ষাৎকাৰ ল'ব আহিছে যিহেতু পঞ্চায়ত ইলেকশ্যন সমাগত ইয়াৰ উপলক্ষ কৰি আজি আপোনালোকৰ নিউজত মই কিছুমান ৰাজনীতিক বিষয়ে বা কি কাৰণে আমাৰ কংগ্ৰেছক ভোট দিব লাগে আৰু কি কাৰণে ইউডিএফক বৰ্জন কৰিব লাগে সংখ্যালঘু অঞ্চলৰ পৰা এই লৈ আপোনালোকৰ সাক্ষাৎকাৰ আজি কৰিম ধন্যবাদ জনাইছোঁ প্ৰথম যি পোনপটীয়া প্ৰশ্ন আপোনালৈ হ'ব আপোনালোকৰ যিটো এটা বৰ্তমান ছ'চিয়েল মিডিয়াত এটা আসলে ট্ৰেণ্ডিঙত চলি আছে যি আপোনালোকৰ কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ যি জিলা পৰিষদৰ কাউন্সিলৰ পদৰ যি টিকটৰ যি ধনৰ যি লেনদেন সমগ্ৰ অসমতে কিন্তু বৰ্তমান চৰ্চা চলি আছে ৰাইজৰ মুখে মুখে এটা কথাই চলি আছে বিৰোধীয়ে বিভিন্ন সময়ত কিন্তু কোৱা পৰিলক্ষিত হয় আপোনালোকৰ জিলা পৰিষদৰ টিকটৰ কাৰণে 60 লাখ আসলে খৰচ কৰিবলগীয়া হৈছিল প্ৰাৰ্থীগৰাকীয়ে আৰু যি এপি মেম্বাৰ যি আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী আপোনালোকৰ 15 লাখ টকা খৰচ কৰিবলগীয়া হৈছিল আসলে এই বিতৰ্কটো আসলে অন্য দলৰ কিন্তু আহা নাই বিজেপিৰ আহা নাই এআইডিএফৰ আসলে এই বিতৰ্কটো আহা নাই কংগ্ৰেছৰ আসলে এই সমস্যাটো কিয় হ'ল এই বিতৰ্ক কিয় হ'ল চাওক এইবিলাক বিৰোধীৰ আখ্যা আজি আমাৰ দল এটা ডাঙৰ দল যেটো দলত নিয়ম অনুশাসন সবে থাকে আমাৰ দলটো বুথ পৰ্যায়ৰ পৰা যিজনে টিকট বিচাৰে বুথ পৰ্যায় বুথ প্ৰেসিডেন্ট থাকে মণ্ডল পৰ্যায় মণ্ডল প্ৰেসিডেন্ট থাকে তাৰ লগত ব্লক প্ৰেসিডেন্ট তাৰ পিছত ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট কোনবাই কাউন্সিলৰ বা কোনবাই জেডপিসি যদি টিকট বিচাৰে মণ্ডলৰ জৰিয়তে টিকটখিনি বিচাৰিব লাগে আৰু এইখিনি আমি পৰ্যায়ক্ৰমে যাই কেনে ব্লকত যায় সিলেকশন হয় তাৰ পিছত ডিস্ট্ৰিক্টত যায় সিলেকশন হয় টিকটখিনি দিয়া হয় তাৰ মাজত আবেদনকাৰী দুজন তিনিজন চাৰিজন লৈকে আছিল যেনেকৈ আমাৰ আপুনি যেটো কথা কৈছে এই কথাটো হয়
কথাটো ওলাইছে, কিন্তু কথাটো একবাৰে মিছা কথা। আপুনি চাব আমাৰ দলগাঁও সমষ্টিত 29টা জিপিত আজি কাউন্সিলৰ টিকেট দিয়া হৈছে আৰু 4টা জিপিত ZPC দিয়া হৈছিলে। তাৰ ভিতৰত এটা আমাৰ হ'ব পাৰে কিবা এটা ব্যতিক্ৰমৰ কাৰণে এইটো আমাৰ নমিনেশ্যন কেঞ্চেল হৈছে আৰু সেইটো জিপিলৈ উল্লেখ কৰিছে আৰু সেইটো জিপি একদম মানে মিছা কথা। যিজন ব্যক্তিক আমাক টিকেট দিয়া হৈছিলে এওঁ আগতৰ দিনত আমাৰ যোৱাকালত এওঁ পঞ্চায়ত প্ৰেচিডেণ্ট আছিল আজিজোৰ, তেখেতৰ ৱাইফকে টিকেটটো দিয়া হৈছিলে। এজন এক্স ব্লক প্ৰেচিডেণ্ট পূব মঙলদৈৰ, তেওঁ এজন আমাৰ দক্ষ কৰ্মী আৰু তেওঁৰ পৰিচয় ভিত্তিতহে তাক টিকেটটো দিয়া হৈছিল। কোনো টকাৰ বিনিময়ত আমাৰ কংগ্ৰেছৰ টিকেট দিয়া নহয়। আৰু দুই এজন হ'ব পাৰে টিকেট নোপোৱাৰ কাৰণে বেলেগ দলত যাই হাইলাইট হ'ব লাগে আৰু কংগ্ৰেছৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে তেখেতক ক'ব লাগে আৰু হাইলাইট হোৱাৰ কাৰণে এইখিনি কথা আমাৰ মাজত ৰাইজৰ মাজত মানে বিয়পাই দি যাতে এটা তেখেতে ভোট অৰ্জন কৰিব পাৰে, এইটো এটা মানে তেখেতৰ এটা ষড়যন্ত্ৰ। বাকী একো এই বিতৰ্ক কিন্তু অনলি দলগাঁও সমষ্টিত হোৱা নাই, গোটেই অসমতে হৈছে। জলেশ্বৰৰ যি নেতা আপোনালোকৰ কৰ্মী, কংগ্ৰেছ কৰ্মী, খুদ কংগ্ৰেছ কৰ্মীয়ে এই অভিযোগ উত্থাপন কৰিছে। 40টা বছৰ কংগ্ৰেছৰ খাটিছে, জেল পৰ্যন্ত গৈছে কংগ্ৰেছৰ কাৰণে, কিন্তু কংগ্ৰেছে টিকট নিদিলে, বেলেগলৈ বিক্ৰী কৰিলে। এনেকুৱা ধৰণৰ কিন্তু ভয়ংকৰ অভিযোগ গোটেই অসমতে হৈছে। কিন্তু এই অভিযোগ যি AIDFৰ হোৱা নাই, বিজেপিৰ হোৱা নাই, ৰাইজৰ দলৰ হোৱা নাই, আচলতে কংগ্ৰেছৰ কিয় হ'ল? কংগ্ৰেছে কিবা লুবিয়া হৈ পৰিছিল নেকি? চাওক, ডাঙৰ এটা ফেমিলিত তেনেকৈ লোভি কেন্দ্ৰিক যদি মানুহে ভাবে, আজি চবৰে উল্লেখলৈ মানে আগন্তুক দিনত যেনেকৈ চলিব তাৰ ওপৰতো উল্লেখ কৰি কামবিলাক কৰে। আপুনি যিটো কথা কৈছে মই আপোনাক এটা এক্সাম্পল দিছোঁ। আমাৰ বিচিমাৰী ZPC যিজন মহিবুল আহমেদ বুলি কয়, তেখেতে বিগত 33টা বছৰ কংগ্ৰেছৰ হৈ এটা মেম্বাৰৰ টিকেট পোৱা নাছিলে। তেখেতে APCCৰ এবাৰ মেম্বাৰ হয় আৰু তেখেতক এবাৰ টিকেট দিয়া হৈছে। যদি তেখেতক আপুনি সুধি চাব পাৰে, 1 টকা তেখেতৰ পৰা যদি ডনেশ্যন লৈছে আপুনি সুধি ল'ব পাৰে, 1 টকা তেখেতৰ পৰা ডনেশ্যন লোৱা নাই। আৰু তেখেতে এইবাৰ মানে টিকেট পাইছে। তেখেতে বুলি নহয়, বহুত কংগ্ৰেছ কৰ্মী কোনো ধৰণৰ পইচাটোক বাদে দিয়ক, মই আগতেই ক'লোঁ যে টিকেট দাবীদাৰ আমাৰ মাজত বহুতে থাকে। আজি AIDFৰ কথা বাদ দিয়ক, তেখেতৰ তেনেকুৱা ছিষ্টেম আছেনে নাই আমি নাজানো। আমাৰ কংগ্ৰেছ দলৰ ছিষ্টেমটো বেলেগ। আমাৰ কংগ্ৰেছ দলৰ ফৰ্ম থাকিব, টিকেট আবেদন কৰিব লাগিব, সেইটো ভিত্তিতহে টিকেট হয়। তাত আমাৰ 5জন 6জন 4জন 3জনকৈ আমাৰ কেণ্ডিডেট থাকে, তাৰ ভিতৰত এজনহে পাব টিকেট। তাতো সবেই টিকেট নাপায় নহয়। এতিয়া কথা তাৰ ভিতৰত কোনোবাজনে পোৱা নাই, যোগ্য ব্যক্তিজনে পাইছে, সেইটোলৈ কোনোবাজনে কিবা এটা ক'ব যে পইচাৰ বিনিময়ত হৈছে। সেইকাৰণে আমাৰ অসম প্ৰদেশ সভাপতি ভূপেন বৰা ডাঙৰীয়া এটা মানে SIT যেনেকুৱা নিচিনা এটা তদন্তকাৰী কমিটি এটা বনাই দিছে যে যদি কোনোবাই মণ্ডল বা ব্লক প্ৰেচিডেণ্ট বা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে এই পইচাৰ ক্ষেত্ৰত জড়িত আছে, তেখেতৰ ওপৰত উচিতমূলক শাস্তি মানে হেৰি কৰিব বুলি মানে ব্যৱস্থা ল'ব বুলি তেখেতে অলৰেডি জনাই দিছে। যিহেতু অভিযোগ উঠিছে, আপোনালোকৰ কিবা তদন্ত চলি আছে নেকি? চাওক, তদন্ত অলৰেডি আমাৰ সভাপতি মহোদয় ভূপেন বৰা ছাৰে অলৰেডি ঘোষণা কৰিছেই আৰু সেইটো লৈ মানে তদন্ত চলি আছে, নিশ্চয় চলিব। কাৰণ যদি কোনোবাই দলত থাকি দলৰ বিৰোধী কাম কৰিছে, আমি বিচাৰিম তদন্ত হ'ব লাগে। কাৰণ দলৰ নিয়মৰ বাহিৰত যে কোনোবা যদি কিবা কাম কৰিছে, এইটো তদন্ত হ'বই লাগিব। কাৰণ কংগ্ৰেছ এটা এনেকুৱা দল, নীতি আদৰ্শ মানা দল। ইয়াক যদি কোনোবাই ব্যক্তিগত স্বাৰ্থত ইউজ কৰিব বিচাৰিছে, এইটো আমিও কেতিয়াও মানি নলওঁ। আমিও আমাৰ সভাপতিৰ পক্ষত আছোঁ। যদি কোনোবাই মণ্ডল সভাপতি, ব্লক সভাপতি আৰু ধৰক কোনোবাই ডিষ্ট্ৰিক্ট সভাপতিয়ে যদি তেনেকৈ ধৰণৰ পইচা লেনদেনৰ টিকেট দিছে, নিশ্চয় তেখেতৰ ওপৰত তদন্ত হ'ব লাগে আৰু তেখেতৰ ওপৰত বিধি ব্যৱস্থা ল'ব লাগে। দ্বিতীয় যিটো প্ৰশ্ন দলগাঁও সমষ্টিক লৈ, দলগাঁও সমষ্টিত 2006 চনৰ পৰা 2021 চনলৈ কংগ্ৰেছৰ বিধায়কে ৰাজত্ব কৰিছে। ইলিয়াছ আলী ডাঙৰীয়াই ৰাজত্ব কৰিছে দলগাঁও সমষ্টিত। কিন্তু 2021 চনত যে কংগ্ৰেছ হঠাৎ যে আচলতে দলিতচাত হৈ গ'ল, হঠাৎ যে দলগাঁও সমষ্টিৰ পৰা নামি গ'ল, ইয়াৰ মূল কাৰণটো কি? আচলতে আপোনালোকৰ কোনোবা নেতা কৰ্মীৰ আচৰণত দলগাঁও সমষ্টিৰ ভোটাৰে অতিষ্ঠ হৈছিল নেকি? তাৰমানে কথাটো চাব, আমাৰ দলগাঁও সমষ্টিৰ যিবিলাক জনসাধাৰণ আছে, তেখেতে মানুহবিলাক মানে একদম অমায়িক বুলি আমি ক'ব পাৰোঁ। কাৰণ যেতিয়া নেকি অসমৰ AIDFৰ লগত মিত্ৰজোঁট কৰিলে, মিত্ৰজোঁট কৰাত তেতিয়া AIDFৰ লগত মিত্ৰজোঁট হ'ল আমাৰ কংগ্ৰেছৰ। তেতিয়া কি হ'ল, এই আমাৰ যে বিধায়ক আছে, আপোনালোক চবেই চিনিব মজিবুৰ ৰহমান চাহেব, তেখেতে ৰাইজৰ মাজত যাই ক'লে যে 3টা টাৰ্মছত আপোনালোকে বিধায়ক ইলিয়াছ আলী চাহাবক MLA বনাইছে, মই 3বাৰ হাৰিছোঁ, এবাৰৰ কাৰণে আপোনালোকে আমাক পেঞ্চন খোৱাৰ এটা ব্যৱস্থা কৰি দিয়ক। কাৰণ যদি আমি জিকোঁ, আমাক বন্ধুত্বমূলক ইয়াত
মানে ইলেকশ্যন খেলিব দিছে মই জিকিলেও চৰকাৰৰ অংশীদাৰ হ'ম ইলিয়াছ আলী জিকিলেও চৰকাৰৰ অংশীদাৰী হ'ব আমাৰ মানুহ সৰল সৰলতাৰ মানুহ দলগাঁও সমষ্টিৰ মানুহ ভোটাৰ তেখেতক এইটো দয়াময়া কৰি এই প্ৰতিশ্ৰুতিটো কাৰ আগত দিলে কাক দিলে এইটো সকলো ৰাইজে জানে যে তেখেতে এনেকুৱাকৈ গোটেই মিটিঙৰ ভিতৰত মানুহৰ তাত যাই ভিক্ষা খুজিছে যে এবাৰৰ কাৰণে আমাক পেঞ্চন খাবলৈ দিয়ক কাৰণ ইলিয়াছ আলী চাহাবে পেঞ্চন পাব 3বাৰ বিধায়ক হৈছে আৰু এইবাৰ যদি আমাৰ মিত্ৰজোঁট হৈছে যদি মই জিকো ময়ো মিত্ৰজোঁটত থাকিম কংগ্ৰেছৰ পৰা ইলিয়াছ আলী জিকিলে তেখেতো মিত্ৰজোঁটৰ পৰা থাকিব সেইকাৰণে দলবলে দলগাঁও সমষ্টিত আৱেগিক এটা পৰিৱেশ সৃষ্টি কৰি তেখেতে ভোট ল'বলৈ মানে সক্ষম হৈছে আমাৰ মাজত কোনো ধৰণৰ নেতাৰ ভিতৰত কোনো ধৰণৰ ডিভাইডেশ্যন হোৱা নাই কিমান ভোটত পৰাজয় হৈছে চাওক কমচে কম তাৰমানে আৱেগিক যেতিয়া মানুহ হয় তেতিয়া ভোটৰ সংখ্যাটো নাহে কাৰণ আজি চাওক ধুবুৰী কি ছিষ্টেম হৈছে যিজন দলৰ মেইন মানুহ তেখেতে 10,12,000 ভোটত হাৰিব লগা হৈছে যিটো নেকি মাইনৰিটি সমষ্টি 100% আৰু ইয়াত কি 60,000 ভোটত চাগে লগভগ এটা অনুমান হৈছে কাৰণ আৱেগিক হিচাপে মানুহে ভোট দিছে কাৰণ 15টা বছৰ ভোট দিছিলে আৰু এইবাৰ তেখেতক পেঞ্চনৰ কাৰণেহে মানুহে ভোট দিছে এবাৰ মুজিবৰ ছাৰে পেঞ্চন লওক তাৰ পেঞ্চনৰ কাৰণে ৰাইজে ভোট দিয়ে নেকি এইটো মানে তেখেতে কৈছিলে যে এবাৰ তেখেতক দিছে আপোনালোকে 3বাৰ এবাৰ আমাক সুযোগ দিয়ক এতিয়াও পেঞ্চনৰ কথা কৈছে কিন্তু পেঞ্চনৰ কথা কৈ দলগাঁও সমষ্টিত যিটো অৰাজকতা চলাই আছে এইখিনি আপোনালোকে সবেই জানে আৰু সবেই আমাৰ দলগাঁও সমষ্টিৰ মানুহ সচেতন আৰু বিবেক ভোট দিয়ে এবাৰ আৱেগিক দিছিলে কিন্তু এইবাৰ দলগাঁও সমষ্টিৰ ৰাইজে বিবেক ভোট দিব ইনশাআল্লাহ 26ত কি কংগ্ৰেছে দখল কৰিব ইনশাআল্লাহ নিশ্চিতভাৱে আমি কংগ্ৰেছ দখল কৰিম তেখেতে যেটো ষড়যন্ত্ৰ কৰি দলগাঁও সমষ্টিটো মাইনৰিটি কৰি দিলে সকলো মানুহ মুছলমান কৰি দিলে আমাৰ খাৰপিটিয়া টাউনটো ডেলিমিনেশ্যন কৰি কেনে মঙলদৈ সমষ্টিত সোমাই দি ঢলপুৰৰ পৰা যিটো মানে ষড়যন্ত্ৰ কৰি আমাৰ দলগাঁও সমষ্টিত সকলো মুছলমানখিনি ভোট আনি ইয়াত এটা মানে পৰিকল্পভাৱে দলগাঁও সমষ্টি মাইনৰিটি বুলি কৰি দিয়ে আজি আমাৰ ভাবিলে যে দলগাঁও সমষ্টিটো ADF-এ ৰিজাৰ্ভ কৰি ৰাখিব কিন্তু আমাৰ সচেতন ৰাইজ আৰু সচেতন ভোটাৰে বুজি পাইছে যে এইখন বিধায়ক আৰু এইজন যেটো আমাৰ মজিবৰ সাহেব আছে তেখেতে খালি মানে মুখেৰে ক'ব জানে কিন্তু কামেৰে একো কৰিব নোৱাৰে কিন্তু বৰ্তমান দেখা গৈছে আপোনালোকৰ যি 40 বছৰীয়া 50 বছৰীয়া 30 বছৰীয়া দলীয় কৰ্মী যি আছে এই কৰ্মী আসলতে AIDF-ৰ গামোচা পিন্ধিছে বৰ্তমান আসলতে সেই নেতাসকলে আপোনালোকৰ কংগ্ৰেছৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ প্ৰতি অতিষ্ঠ হৈ মজিবৰৰ যি নীতি আদৰ্শ আকৰ্ষিত হৈ আসলতে AIDF-ত জয়েন কৰিছে বুলি সংবাদ মাধ্যমত কিন্তু মন্তব্য কৰিছে এনেকুৱা বহুতো দলগাঁও সমষ্টিৰ কৰ্মী কিন্তু বৰ্তমান পুৰণা কৰ্মী কিন্তু AIDF-ত যোগদান কৰিছে কথাটো হৈছে আপুনি যেটো কথা কৈছে 30 বছৰ 40 বছৰ পুৰণা মানুহ দল কৰা মানুহ কেতিয়াও দল এৰি নাযায় তেখেতে হ'ব পাৰে বজাৰৰ লোভ দিছে নহলে ঠিকাৰ লোভ দিছে কেইটামান পইচাৰ কাৰণে স্বাৰ্থৰ কাৰণে তেখেতে দল এৰি গৈছে আপোনাক মই এটা এক্সাম্পল দিছো নহয় বিচিমাৰী ZPC-ৰ এবাৰ মহিবুল দা যিজন ZPC টিকেট পাইছে তেখেতে এবাৰ নহয় দুবাৰ নহয় 3বাৰ টিকেট দিম বুলি কৈ দিয়া নাছিলে তথাপি 33টা বছৰ দলৰ কাৰণে তেখেতে নিষ্ঠাৰে কাম কৰি যোৱাৰ পিছত এইবাৰ তেখেতে টিকেট পাবলৈ সক্ষম হৈছে তেখেতে কিন্তু দল এৰি যোৱা নাছিলে আলিকাছৰ ইব্ৰা দেৱানী কিমান বছৰ কংগ্ৰেছৰ হৈ কাম কৰিছে নাই তেখেতে চাওক তেখেতে মাজতে BJP-ত গৈছিলে আকৌ ADF-ত গৈছিলে আকৌ কংগ্ৰেছত আহিছিলে আমি জনামতে তেখেতে আপুনি যিজন দেৱানী কথা ক'লে ইব্ৰাহিম দেৱানী হয় তেখেতে ভাল প্ৰভাৱ আছে কিন্তু তেখেতে বয়স হৈ গৈছে মই ভাবিছিলোঁ যে তেখেতৰ লাষ্ট বয়স কংগ্ৰেছৰ লগত থাকিব তেখেতে আমাৰ আলহী মানুহ আৰু তেখেতে থাকিব বুলি আমি আশাবাদী আছিলোঁ কিন্তু তেখেতে হ'ব পাৰে মই শুনামন্ত কৈ আছোঁ আমাৰ যিটো ZPC কেণ্ডিডেট মইনুদ্দিন ভাই বজাৰৰ কিবা এটা শ্বেয়াৰ দিছে বুলি আমি শুনা পাইছোঁ এই বজাৰৰ কাৰণে তেখেতে আজি নিজৰ যেটো কংগ্ৰেছত তেখেতৰ এটা মানে নাম সুনাম আছিলে হেতু আজি নষ্ট কৰি আপুনি ক'ব বিচাৰিছে কিবা লোভ দেখুৱাই আসলতে AIDF-লৈ লৈ গৈছে 100% আজি সবেই মানে নিজৰ স্বাৰ্থত কাম কৰে যিবিলাক মানে মানুহ দলৰ স্বাৰ্থত কাম কৰে তেখেতে কেতিয়াও নাযায় আৰু কংগ্ৰেছৰ যিবিলাক মানুহ দলৰ স্বাৰ্থত কাম কৰি আছে আৰু দলৰ হৈ কাম কৰি আছে ইব্ৰা দেৱানীয়ে দলৰ হৈ কাম কৰা নাছিল দলৰ হৈ কাম কৰিছিলে কিন্তু মাজত ইফালে হৈছে সবেই দেখা পাইছে এইবিলিও তেখেতে ইফালে হ'ল কিন্তু তেখেতৰ যিবিলাক মানুহ আছে যেনেকৈ তেখেতৰ ভাই এটা জামাল বুলি কয় হেজন মানুহ কংগ্ৰেছৰ লগত তেখেতৰ ভাই কামেজ বুলি কয় হেজন মানুহ তেখেতৰ কংগ্ৰেছৰ লগত তেখেতৰ বংশ বিক্ষণে কংগ্ৰেছৰ লগত লাগি আছে অকলে তেখেতে যদি গৈছেও কিন্তু তেখেতে যেটো মানে আশাৰে গৈছিলে সেইটো আশা পূৰণ নহ'ব এবাৰ হয় তৃতীয় যি প্ৰশ্ন আপোনালৈ পোনপটীয়া
বিধায়ক মুজিবুৰ ৰহমানৰ যি 4টা বছৰ কাৰ্যকাল সেই কাৰ্যকালত বিধায়ক মুজিবুৰ ৰহমানৰ লগতে কিন্তু ৰাইজে কোৱা পৰিলক্ষিত হৈছে বিধায়ক মুজিবুৰ ৰহমানৰ 4টা বছৰ কাৰ্যকালত বহুখিনি উন্নয়ন হৈছে বুলি বিধায়ক মুজিবুৰ ৰহমানৰ মুখৰ পৰাও আৰু ৰাইজৰ পৰাও শুনা গৈছে। যেনেকৈ উল্লেখযোগ্য কাম হিচাপে যদি আপুনি কয় সমজিলা দলগাঁৱত, তাৰপিছত মৰিগাঁও দলং সংযোগী যি আচলতে দলঙৰ যি চেংচন আৰু লগতে যি নিষ্খাৰুপিতীয়া যি মহিলা মহাবিদ্যালয় নিৰ্মাণ হৈ আছে আৰু মাটিৰ পট্টা চৰা অঞ্চলৰ এনেকুৱা আচলতে কেইবাটাও উল্লেখযোগ্য কাম ৰাইজৰ চকুত পৰি আছে, যি নেকি দাপোনৰ নিচিনাকৈ জিলিকি আছে। প্ৰত্যেকটো মিটিঙত বিধায়ক মুজিবুৰ ৰহমানে এইকেইটা কাম কিন্তু পোহৰলৈ লৈ আহে বা ৰাইজক শুনায়। আচলতে আপোনালোকৰ যি 15টা বছৰ কাৰ্যকাল ইলিয়াছ আলী ডাঙৰীয়াই যি দলগাঁও সমষ্টিত কৰিছে এনেকুৱা উল্লেখযোগ্য কাম কিবা হৈছে নেকি দলগাঁও সমষ্টিত? চাওক, আমাৰ জনদৰদী নেতা বিধায়ক ইলিয়াছ আলী চাহেব, তেখেতৰ কামৰ যদি নমুনা মই আপোনাৰ এইটো নিউজৰ চেনেলত ক'ব বিচাৰোঁ 1 ঘণ্টাও ওপৰত লাগি যাব। দলগাঁও সমষ্টিত 2টা চৰ আছে, আৰিমাৰী জিপি আৰু চামপুৰ জিপি। এই জিপি 2টাত মই 1 নম্বৰ আৰিমাৰী জিপিত থকা ল'ৰা, মোৰ জন্মস্থান 1 নম্বৰ আৰিমাৰী জিপি। মই চাইছোঁ যদি পাটৰ গাড়ী আনিব লগা হৈছে মংগলবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে, মহৰ গাড়ী দি আনিছে, গোটেই ৰাতি আনিছে, কাৰণ ৰাস্তা ঘাট এনেকুৱা বেয়া আছিলে। মোৰ আব্বা মোক যেতিয়া আনিছিলে চাইকেলৰ পৰা উঠাই আনি যিটো কালাপানী ব্ৰিজ কৈ আছোঁ তাতে আনি মোক ঘাৰৰ ওপৰত লৈ চাইকেল এটা কান্ধত লৈ তেখেতে মোক পাৰ কৰাইছে। এইখিনি দৃশ্য আমাৰ মনত আছে। কিন্তু বৰ্তমান 15টা বছৰত আমাৰ বিধায়ক ইলিয়াছ আলী ছাৰে যিখিনি কাম চৰ অঞ্চলৰ কাৰণে কৰিছে, হস্পিটেল দিছে, ৰাস্তা ঘাট দিছে, RCC ব্ৰিজ দিছে, য'ত কালপাত লাগে তাতেও ব্ৰিজ দিছে, থানা দিছে, যিটো চামপুৰত মানুহে যাব পৰা নাই, মানুহে তাত থাকিব পৰা নাই গুণ্ডাৰ কাৰণে, ডকাইতৰ কাৰণে। আজি এইটো চামপুৰত যিটো চাম 500 টকা মাটি বিক্ৰী কৰিছিলে, আজি সেইটো চামপুৰৰ বজাৰত 1 বিঘা মাটিৰ দাম 1 কোটি টকা হৈছে। এইখিনি কথা মই কোৱা নাই, আপুনি চামপুৰত যাওক আৰু আপোনালোকে নিউজ চেনেললৈ আপোনালোকে কেমেৰাটো লৈ গোটেই চৰৰ যিটো 2টা জিপি আছে এই 2টা জিপি আপোনালোকে ঘূৰি চাওক। এটা ৰাস্তা যদি কেঁচা থাকে তাৰপিছত আপোনালোকে ক'ব পাৰিব 100% ৰাস্তা পকাও RCC ব্ৰিজ কৰি দিছে, তাৰ লগত স্কুল বনাই দিছে, স্কুল পকা কৰি দিছে, তাৰ লগত অংগনবাদীবিলাকতো আছেই, তাৰ লগত হস্পিটেল 2টা চহৰত 2টা হস্পিটেল দিছে, তাৰ লগত চামপুৰত এটা সদৰ থানা দি দিছে। দীনদয়াল উপাধ্যায় আমাৰ ইলিয়াছ আলী আনা, আপুনি কৈছে কি কাম কৰিছে চাওক। দীনদয়াল কলেজ কোনে আনিছে? আমাৰ ইলিয়াছ আলী আনিছে। আৰু আপোনাৰ মডেল ইংলিছ স্কুল যিটো আনিছে দীনদয়ালৰ লগত কাষতে লাগি আছে, 2টা আনিছে, তাত এটা আছে আৰু এটা আছে আপোনাৰ বটাবাৰী আছে। আপোনাক যদি প্ৰশ্ন কৰোঁ দীনদয়াল কলেজত কলা শাখাটো কোনে লৈ আহিছে? চাওক, কলেজ স্থাপন কৰাৰ ভিতৰত তাৰ ভিতৰত ছায়েন্স আছে, ষ্ট্ৰীম, তাৰ ভিতৰত আৰ্টছ আনিছে, কলা শাখা আনিছে। কি ডাঙৰ কথা এজন MLAৰ কাম কোনে আনিছে? এতিয়া চাওক কোনে আনিছে এইখিনিতো কথা এতিয়া আমাৰ বিধায়কে কৈ আছে মুজিবুৰে তেখেতে আনিছে, কিন্তু আমি জনামতে এইখিনি গোটেইখিনি কাম আমাৰ বিধায়ক ছাৰে কৰি থৈ গৈছে, তেখেতে আহি ৰেডিমেড পাইছে। তেখেতে অহাৰ দিনত অৰ্ডাৰটো আহিছে, কিন্তু গোটেইখিনি কাম আমাৰ বিধায়ক জনদৰদী নেতা ইলিয়াছ আলী ছাৰে কৰি থৈ যোৱা। আপোনাৰ কথাত এটা কথা বুজা গৈছে, আচলতে 15টা বছৰত একো কৰা নাছিল, আচলতে শেষৰ যি বৰ্ষ আছিল 14 বছৰ পাৰ হোৱাৰ পিছত সেই শেষৰ বৰ্ষটোত চব চেংচন হৈছিল। সব বুলি আপুনি কেনেকৈ ক'ব? আপুনি কৈছে আপুনি মহিলা মহাবিদ্যালয়ৰ কথা কৈছে, আপুনি সেইটো কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছৰ বিধায়কে বসন্ত দাসে লৈ আহিছে। যি কলা শাখা সেও কিন্তু ইলিয়াছ আলীয়ে চেংচন কৰি থৈ গৈছে বা দাবী কৰিছিলে, কিন্তু বিধায়ক মুজিবুৰ ৰহমানৰ কাৰ্যকালত সেয়া আহিছে। কিন্তু বিধায়ক মুজিবুৰ ৰহমান আনিছে বুলি আপুনি স্বীকাৰ কৰা নাই। কিন্তু ইলিয়াছ আলীয়ে বিগত যি 12টা বছৰ বা 13টা বছৰ সেই দিনত কি কৰিছে? সেই দিনত উন্নয়ন কি কৰিলে দলগাঁও সমষ্টি? সেই দিনত কি কৰিছে আপোনাক দেখাই দিলোঁ। চৰ অঞ্চলৰ ৰাস্তা ঘাট বুলি কয়। শৈক্ষিক ক্ষেত্ৰত কি কৰিছে? চাওক, শৈক্ষিক ক্ষেত্ৰত আজি চাওক আপুনি যিটো কৈছে যে বিদ্যালয় দীনদয়াল বিদ্যালয়টো খাৰুপেটীয়া মহাবিদ্যালয়ত এডমিশ্যনৰ কাৰণে এডমিশ্যন ছাত্ৰ ছাত্ৰীয়ে নাপায়, কেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত? হয়তো আপুনি চাইছে যিহেতু আপুনি ছাত্ৰ নেতা। তো সেই দিনতেই ইলিয়াছ আলীয়ে সেই যি আচলতে দীনদয়াল কলা শাখাটো আনিব পাৰিলে হয়, কিন্তু বহুত দেৰি হৈ গৈছে। কিন্তু সেয়া মুজিবুৰ ৰহমানৰ কাৰ্যকালত সম্ভৱপৰ হৈছে, ৰাইজে দেখিছে, সকলোৱে দেখিছে, কিন্তু এইটো মান্তি কিয় আপুনি হোৱা নাই? চাওক, আমি মান্তি কেনেকৈ হ'ম? আজি যিজন বিধায়কে দীনদয়ালটো আনিলে এইটো গোষ্ঠটো ক্ৰেডিট আমাৰ ইলিয়াছ আলী ছাৰ, আপোনালোকে মানিব লাগিব। এইখিনিও কলেজটোৰ কথা কোৱা নাই, কলা শাখাটো কোনে আনিছে? কলেজটো কোনে আনিলে? মই কলেজটোৰ কথা, কলা শাখাটোৰ কথা কৈছোঁ না, সেইকাৰণে কৈছোঁ কলা শাখা। শুনক, এটা কলেজ হোৱাৰ পিছত এটা শিক্ষা অনুষ্ঠান ইমান ডাঙৰ এটা ছায়েন্সৰ কলেজ এটা আনি দলগাঁও সমষ্টিত বহাইছে, তাৰ মাজত এটা কলা শাখা
হ'ব পাৰে বিধায়ক মুজিবুৰ ৰহমানৰ দিনত আহি পাইছে, সেইটো বুলি যে গোজ টু ক্ৰেডিট যে এই শিক্ষা অনুষ্ঠানযোৰে মুজিবৰ দিনত আনিছে তেনেকুৱা নহয়। এতিয়া মই এটা চেলেঞ্জ কৰিছোঁ আপোনালোকে নিউজৰ জৰিয়তে, তেখেতে যে আনি কলা শাখাৰ কথা কৈছে, এটা কলেজ নতুনকৈ আনি বহাই দিয়ক তেখেতে, তাৰপিছতে এইখিনি কথা ক'ব পাৰিব। এটা ৰেডিমেড বহোৱা কলেজৰ ভিতৰত যদি এটা ষ্ট্ৰীম আনি বহাইছে, এতিয়া কমাৰ্চো আনিব লাগিব, ছায়েন্স আনিছে, আৰ্টছ আনিলে তেনেহ'লে কমাৰ্চো আনি দিয়ক। যদি তেখেতৰ ইমান দক্ষতা কমাৰ্চো আনক, তাত ষ্ট্ৰীমটো আনক, কাৰণ 3টা ষ্ট্ৰীমত পঢ়া হয়। আমাৰ খাৰপিটি হাই ছেকেণ্ডেৰী 3টাই আছে, আৰ্টছ কমাৰ্চ ছায়েন্স আছে। এইটো দিনদয়ালতে তেনেহ'লে কমাৰ্চ আনক। তেখেতৰ দিনত 5 বছৰত কি কৰিলে, আনিছে নেকি কমাৰ্চ? আমাৰ কমাৰ্চৰ ষ্টুডেণ্ট বহুত আছে, কমাৰ্চটো আনি পোৱা নাই।